বোৱাৰীকৰ মাত শুনিছো ডাঙৰ বোপা আহিলে বোৱাৰীকো লৈ আহিছে বিহু কাহানি বাই গ'ল আৰু এতিয়ানো আহিব লাগে নে মা বহাগ বিহুনো কি অসমীয়া মানুহৰ গোটেই বহাগ মাহটো বিহু চলিয়ে থাকে আৰু সেইকাৰণে আহিছো আকৌ ছুটি পাব লাগিব নহয় সময় সুবিধা মিলাইহে আহিছো আইতাও তোমালৈ ইমান মনত পৰে ইমান আহো আহো লাগে মা আৰু দেউতা সময়ে মিলাব নোৱাৰে এবাৰ কিন্তু বহুত দিনলে থাকাকে আহিছো দেই তাই মুখ চোৱা এতিয়া একো ধৰিবই নোৱাৰি দুখটো মোৰ গাতহে পৰিবগে মইহে যেন ছুটি মিলাব নোৱাৰি ঘৰলৈ নাহো ইফালে আকৌ তাইহে গাঁৱৰ ঘৰলৈ আহিবলৈ মন নাই বোৱাৰী ওলাই আহিছো ল'ৰা কোন আহিছে চাহিয়া কাম বন কৰি শেষেই কৰিব পৰা নাই কোন আহি ওলালেহিনো গোটেই বহাগ মাহটোৰ কাপোৰ কানি আলহী ফুৰিবলৈ যোৱাই মেলা ইমানবোৰ আছে কোনো ওলালেহি এতিয়া হাই হাই ৰাম ৰাম হাই ঠাই একেবাৰে মাটিত পৰিলে আজি দেই বাটৰ জেংডাল কোনে আঁতৰাই দিলে ৰাম ৰাম মাজনীও আহিছো এইবাৰহে আমাৰ বহাগ মাহৰ শেষতহে আমাৰ ঘৰত বিহু ওলাইছে দেই আহা ভিতৰলৈ আহা কোনেনো বাটৰ জেংডাল আঁতৰাই দিব নিজে আঁতৰাই মেলি আহিলো হেৰৌ আহা বহা ঘৰ দুৱাৰ যিখনহে হৈ আছে বিহু বুলিহে তেতিয়া আঁতৰালো গোটেই তলে ওপৰে চাফ চিকুণ কৰিলো আৰু কিমান আলহী দুলহী আহিছে আমিও গৈছো গোটেই এতিয়া ঘৰ গেলি আছে খবৰ এটা দি দিয়া হলে হয় আহিছো বুলি পিঠা কেইটামানে বনাই দিব পাৰিলো হয় নমা তাকেহে পাই সান্দহগুৰিও নাইকিয়া হ'ল চিৰাও নাইকিয়া হ'ল পিঠাও নাইকিয়া হ'ল কিনো খোৱাম এতিয়া মোৰ চিন্তাহে হৈছে আৰু দেই বিহু বতৰ এতিয়া নালাগে দিয়া এইবিলাক চিন্তা কৰিব নালাগে মই এনেও এইবিলাক খাই বেয়া পাওঁ আমি এতিয়া হোটেলত খাই আহিছো নহয় কিবা কিবি খাম পাই মই হলে খাম দেই কিমান বছৰ হ'ল গাঁৱলৈ অহাই নাই পিঠা চিঠাবোৰ ভালকে গাঁৱৰ সোৱাদত খাবলৈ পোৱা নাই সেই তাত আকৌ এইবোৰ একদম মানে কৈছো নহয় ইমান ব্যস্ত চাকৰিটো পাইছো হয় পিছে চাকৰৰ নিচিনাহে নিজলে অকমানো সময় নাই দেই তাকেহে পাই আমাৰ এইজনীয়ে ছুটি নাপায় আকৌ মোৰ আহোঁ বুলি মন গ'লেও এইবাৰে আহিব নোৱাৰো এইবাৰ সেই বিহু বুলিও ছুটি পালে দুদিন গৈ পেলানি মাকৰ ঘৰত ফুৰাই আনিলোগে যাওঁ বুলি ক'লে মই বোলো গৌ বিহু আগদিনা ইয়ালৈ আহিম আমলৰিটো দুটামান ভাঙিম মাছ ধৰিম মাংস নিজে কাটি মেলি খাম নাই নিমিলে ককাইদেউ সেইটো কথা নহয় আকৌ দেই আমি আকৌ বেয়া পাইছো আকৌ ভায়েকক একেবাৰে গাঁৱৰ ঘৰখন এই পেলাই নিজে টাউনত থাকিলে নহব নহয় তাতে আকৌ গৰু বিহুৰ দিনা মানুহৰ বিহুৰ দিনা নিজৰ ঘৰলৈহে আহিব লাগে মানুহজনীক আকৌ মাকৰ ঘৰত ফুৰাই নিবিছেগে নাই যোৱা পাই নাই যোৱা দেই এনেই কৈছে আমাৰ মানুহজনে ধেমালি কৰিছে আপুনি ধেমালি নকৰিব দেই তেনেকে নাই যোৱা কিমান বছৰ হ'ল মা ঘৰলৈ যোৱাই নাই মা তুমি মিছা কথাবোৰ কেলে কৈছা হয় কেলে আমি গৰু বিহু মানুহ বিহুত আমি মোমাহঁতৰ ঘৰত থাকি অহাগে নাই হ'ব দে সেইখন ঘৰো ঘৰ এইখন ঘৰো ঘৰ মই পিছে বেয়া পোৱা নাই নহয় হেৰি নহয় পিছে সৰু বাৰী যা আকৌ চাহকণ বনাগে মই চাহখন দি লওঁগে তোমালোক বহা দেই তাৰপিছত কাপোৰ আনি সলাই ফ্ৰেছ হৈ ল'বা আৰু হেৰি চাহখন দিওঁগে এতিয়া বিহু শেষেই হ'ল ইমান দেৰিকেনো আহিব লাগে নে কিনো বনাওঁগে আৰু এতিয়া আৰু ডাঙৰ শুনো তোক যে বহুত দিন দেখাই নাই নহয় সেই কেলে মা বাপেলে মনত নপৰে নি সেই ভাইয়েনো কেনেকে ঘৰখন চলাইছে পইচা পাতি এটকাও নিদিয়া হলি মোৰ ইদিনা বেমাৰ সিদিনা বেমাৰতে ভালেমান পইচা যায় তহঁতৰ আৰু অকল মানে ঘৰলৈ আহিব নোৱাৰো অকল পইচা কথা আৰু মোৰ যে কিমান লোন আছে তই কি বুজিবি তহঁতি সেই গাড়ী লোন ঘৰ বনাবলৈ ললো লোন সেইবোৰ এতিয়া মাৰি থাকোঁতে মোৰ বেংকত পইচাই নথকা হৈছে তহঁতি অকল পইচা মাজনীও পইচা পাতিৰ পৰা আঁতৰি পিনি বোলো অকমান গাঁৱৰ আমেজ এটা লওঁ সেই টেনচনবোৰ পাহৰি ইয়ালৈ আহিলো সেই আইতাই এই চাহ খাবলৈ পোৱাই নাই পইচা ক'লেই ক'বই আকৌ দেউতা কিবা আইতাৰ ভাগৰ পুতেক নহয় নেকি তুমি মনে মনে থাকাচোন অকমান বোৱাৰী তই এইবোৰ কথা নাজানো নহয় ৰচোন সেই তহঁতক টকা পইচা কোৱা কথা শুনিলে মানে সেই সৰু বোৱাৰীয়ে মোক গালিহে পাৰিব সৰু বোৱাৰীয়েতো কৈয়ে দিয়ে যেনেকে পাৰিছো তেনেকে খুৱাইছো ৰাখিছো আপুনি কিন্তু সিহঁতক পইচা পাতি কথা নুলিয়াব তোক বৰ মৰম কৰে বোৱাৰীয়ে কৰেতোন আকৌ কৰে কাৰণে কৰে বুলি কৈছো আকৌ আইতা তোমাৰহে ভাল আৰু দেই খুৰীয়ে ইমান মৰম কৰে দায়ো ইমান মৰম কৰে মইহে এতিয়া মা দেউতাৰ লগত থাকো হয় কিন্তু মা আৰু দেউতাই মোক মৰমে নকৰে দুইটাই অকল পইচাৰ কাৰণে কাজিয়াই লাগি থাকে মাজনীও একদম চুপ থাকা ইমান বুজালো যে ডাঙৰ কথা পাতি থাকিলে মাজত জিতি নকবা একদম মাজতে মাত মাতি দিছা মিছা মিছিকে কাজিয়া কৰি থাকো বুলি কৈ পিনি চৰ মাৰি দিম মোৰ বেছি খং উঠিব লাগিলে ছোৱালীজনী বাৰু সৰু হৈ আছে নি বোৱাৰী তুমি যে তেনেকে তাইক 100 দিম বুলি ক'লা কেলে তাইৰ মনত দুখ নাপায় নি বৰ্ষা তুমি যে নিয়াত সেই মা দেউতাৰ আগত এইবোৰ কাজিয়া কৰি নেদেখুওৱা দেই তেওঁলোকৰ বয়স হৈছে এইবোৰ ভাল নাপায় ইয়াতো কিন্তু তুমি কাজিয়া নুলিয়াবা দেই কি কাজিয়া কৰা নাই নহয়
ছোৱালীজনীয়ে কিবা বেয়া কাম এটা কৰিছে তাত গালি পাৰিছো মাক হিচাপে মোৰ সেইটো দায়িত্ব আছে নহয় একো কাজিয়া চাজিয়া নহয় দেই আৰু এইবোৰ নমস্কাৰ দি নাথাকিবা দেই এইবোৰ নমস্কাৰ দি থাকিলে মই ভাল নাপাওঁ যেতিয়াই তেতিয়াই উঠি যাওঁ দেই ইয়াত তোমাৰ মুখখন চাই চাই মোৰ কোনো ভাল লগা নাই ঘৰত চাই থাকি আমনি লাগিছে নালাগে মোৰ মুখখন কোনে চাই থাকিবলৈ কৈছে এতিয়া ঘৰলৈ আহিলা নহয় বোৱাৰীৰ মুখখনকে চাই থাকাগে যোৱা কি কৰিছে চাহ বনাইছো আকৌ তোমালোকলে চাহ খাবনে নেখায় বা মাহঁতে আকৌ ৰেষ্টুৰেণ্টত খাই আহিছে ন কফি চফি মই চাওমিন খালো আকৌ কেলে খাব লাগে একেবাৰে ইয়াতে খালাহেঁতেন আকৌ এতিয়া চাহ নাখালে হ'ব নি কফি খালেও চাহ খাবই লাগিব আলহী দুলহী আহিলে তোমাৰ আকৌ মনটো কেলে বেয়া লাগিছে মনটো অকণ মৰা লাগিছে যে মায়ে মোক আইতাহঁতৰ সন্মুখতে বেয়াকে কৈ দিলে কি বেয়াকে ক'লে কেলে বেয়াকে ক'লে ন তোমাক মায়ে দেউতাই অকল ঘৰত কাজিয়াই লাগি থাকে মোৰ কিবা ঘৰত থাকিবলৈ মন নোযোৱা হৈছেগৈ আৰু মেট্ৰিকটো দিনত তাৰপিছত হোষ্টেললৈকে যামগৈ আৰু হয় নেকি পিছে তেওঁলোকেনো কেলে ইমান কাজিয়া কৰি থাকে গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া অকণমান হয় গম পাইছা নাই দায়ে ময়ো লাগো নহয় সদায় লগা নিচিনা হয় ময়ে জিকো খালি সেইবুলি তুমি মন চন মাৰি নাথাকিবা আকৌ সেইটো কথা নহয় খুৰী মায়ে দেউতাই অকল কাজিয়াই লাগি থাকে দুইটাই বেলেগকে চাকৰি কৰে তাৰপিছত মোক অকণো মৰমে নকৰে মই পঢ়িছো নে খাইছো নে নাই খোৱা একো হিচাপে নলয় আৰু কেতিয়াবাতো মায়ে খঙত কৈয়ে দিয়ে ডিভৰ্চ দিম বুলি ইমান ডাঙৰ কাজিয়া হৈছে নে মাজনী চোৱা মাজনী কেতিয়াবা হৈ যায় মানুহবিলাকৰ কামৰ প্ৰেছাৰ যেতিয়া বাঢ়ে ইটোৱে সিটোক দেখিব নোৱাৰা হয় কাম হেণ্ডেল কৰিব নোৱাৰা হয় সেইকাৰণে ঘৰখনত কাজিয়া বাঢ়ি যায় কিন্তু তাৰ মাজতো অকণমান যদি বুজাবুজি থাকিলেহেঁতেন ইজনৰ সিজনৰ প্ৰতি মৰম ভাল পোৱা থাকিলেহেঁতেন ইমান বেছিকৈ কাজিয়া নহয় আৰু বিশেষকৈ তুমি এতিয়া ইমান ধুনীয়া ছোৱালীজনী পঢ়া শুনাটো ভাল এইবোৰ বাৰু হ'ব লাগেনে মই কিন্তু বৰ দুখ পালোঁ দেই মনত মাজনী চাওঁ এইফালে আইও মাকে যি চাথে গালি দিছে হেও মাজনী আনকালেও এনেকে গালি দিয়ে নি হ'ব মা এতিয়া তাইক কন্দুৱাই থাকিব নালাগে অকণমান পাৰিলে মৰম কৰি দিয়ক আকৌ শুনিলে গণ্ডগোল হ'ব মাকে বোলে তাইক গালি পাৰি পঠিয়াইছে মাজনী নাকান্দিবা যোৱা আইতাৰ লগত ভিতৰলৈ যোৱা মই তোমাক তাতে চাহ দিম যোৱা হ'ব দে তই আকৌ সেই এইবোৰ কথা সৰুটো আগত নকবি আকৌ দেই বৰ বেয়া কথা হ'ব নকওঁ আপুনি জানেই মই একো কথাই কাৰো আগত নকওঁ বুলি এতিয়া আকৌ শিকাব নালাগে থাকিবলৈ আহিছো হয় পিছে ইহঁতৰ বিচনা বা কোনটো ৰুমত কেইখন আছে কেনেকুৱা বা পৰিস্থিতি হৈ আছে বিচনাৰ চাই ল'ব লাগিব ভালকে জহা তহা থাকি দিব নোৱাৰো এইখন বিচনাত কোনোবা শুৱে কোনোবা শুই থাকে এইখনত মই নুশু দেই এইখন বিচনাখন হ'ল আগফালৰ ৰুমতে এইখনত শুব নোৱাৰি ভিতৰতো চাই লওঁগেচোন এইটো ৰুমতে বিচনা এইখন আছে লেপ চেপবিলাক ৰখা দেখি মানে কোনো নোহোৱা দৰে লাগিছে এইখনতে কিন্তু মই শুম দেই কোন শুৱে ইদৰে গম নাপাওঁ সদায় কিন্তু মোক এইখনেই লাগিব দেই মানুহবোৰ নাই যে ক'ত গ'লগে চাহ দিব ললো বাইদেউ বাইদেউ দাদা ক'ত গ'লগেনো মাজনী ভিতৰতে আছে মাজনীক চাহখন দি থৈ আহিছো এওঁলোক ক'ত গ'লগে আমাৰ চাওকচোন ক'ত গ'লগে শুন ডাঙৰ শুন কি হ'ল তোক দেখি এনেকুৱা লাগিছে যে তোৰ যে মনত খুব দুখ আছে যাচোন যা একো দুখ নাই মোৰ যা তই যা বুলি ক'লে নহ'ব নহয় চাহ বাকি থৈছো খাই ল'বি মোৰ চাহ খাবলৈ মন নাই এতিয়া যা এই ৰাস্তাত আহোঁতে এই হোটেলত সোমোৱালে সেই কফি একাপ খাই আহিলোঁ মই এতিয়া চাহ নাখাওঁ যা হোটেলত সোমাই কফি চফি খাই আহিছ তথাপিতো বোলে মাৰলৈ মিঠাই এটাকে লৈ যাওঁচোন মই আনিম বুলি ভাবিছিলোঁ তাই ক'লে আকৌ একদিন গাঁৱৰ মানুহে পিঠা চিঠাহে খায় বোলে মিঠাই নাখায় ৰ মই থাকিম নহয় আজি কাইলৈ তোক বাৰু মই টাউনলৈ লৈ যাম হ'ব দে মিঠাইটো একো ডাঙৰ কথা নহয় তই খালি এনেকে মন চন মাৰি নাথাকিবি চাহ খাই ল'বি কিনো চাহ তাহ খাম মই আজিকালি চাহ তাহ খোৱা অলপ কমায়ে দিছো মন নাযায় ইমানকে খাই থাকিবলৈ মই সেই গাঁৱৰ ঘৰলৈ অহা কথা নহয় আমাৰ ঘৰবিলাকৰ দৰে নহয় নাই সেইকাৰণে সেই ভিতৰবোৰ চাইছো ক'তনো শুম কিনো কাপোৰ কানি আছে সেইবোৰে আৰু বাইদেউ তুমি সেইবোৰ চিন্তা কৰিব নালাগে ক'ত শুম ক'ত নুশুম কি আছে কি নাই ইমান বিচনা চিচনা নায়েই কাপোৰ কানি ইমান নায়েই সেই যিকেইখন আছে তাতে শুবলৈ দিম আৰু এতিয়া ঘৰৰ হ'লেও আলহী নিচিনা হোৱা নাই জানো তাতে আৰু দাদা মাজনী তুমি শুই থাকিবা আমি আৰু মায়ে মই সেই তলতে কিবা কিবি পাৰি ঢেলাই পাৰি শুম আৰু আমাৰ মানুহজন ওচৰ কাবাহত শুই থাকিব খেল খতম
সেইটোকে কৰিবা এই আলহী আৰাম পোৱাটোহে মেইন আৰু ঘৰৰ মানুহবোৰ যেনে তেনে পৰি থাকিলেই হ'ব সেইটোৱে এতিয়া সেই চাহকণ গৰমে গৰমে খাই লোৱা তাৰপিছতে সেই কাপোৰ কানি খুলি পেলানি মোৰে কাপোৰ এযোৰ দিওঁ আৰু সলাই লোৱা চাহ নাখাও এই চোৱা পাহৰিয়ে থাকিছিলো নহয় এই কাপোৰ সাজ চলাই পেলালোহেঁতেন ঘপককে এতিয়া কলা বুলিহে এই মানে আজিকালি আকৌ আমাৰ অফিচৰ পৰা এই কাপোৰ কানি মানে বিহু সাজত মানে ফুৰিবলৈ গৈ পিনি মাকক সেৱা কৰা মাকৰ লগত মৰমত ফটো মৰা সেই তেনেকুৱাবিলাক কৰিবলৈ দিছে নহয় বোনাছ এটাও দিছে সেইকাৰণে আৰু ইমেজটোও ভাল হৈ থাকে সেইকাৰণে মানে আৰু ফটোখন মাৰি ল'ব লাগিব দেই পাহৰিছিলোৱে মই পইচা এটাকে দি পিনি ফটো এটা মাৰি লওঁ সেৱা কৰা এই নহ'লেনো আৰু ক'তনো আৰু ইমান ঘুকুটখনলৈ বিহু বুলি আকৌ আহিবলৈ মন নাযায় ঘৰৰ পৰা গৈ আহিলোৱে নহয় এই সেইটো কাৰণে আহিবলগীয়া হ'ল মানে কথাটো তাৰমানে সেইটোহে প্ৰয়োজনটো আছে কাৰণে চাকৰি খাতিৰত মানে ইয়ালৈ আহিছে বুঢ়া মাক দেউতাকক সেৱা কৰিবলৈ নহ'লে মানে নাহিলেহেঁতেনে হয় নহ'লেনো কিয় আহিলাহেঁতেন আজিকালি পইচা পাতিয়ে বিহু চিহু চব উদযাপন কৰিব পাৰি টাউনতো পইচা থাকিলেই হ'ল পইচা থাকিলে টাউনবিলাকত সেয়া মেলাবোৰ পাতেই বিহু ফাংচনবোৰ পাতেই ডাঙৰ ডাঙৰ গায়ক আহেই লগতে গোটেই বজাৰখন তাতে কাপোৰ কানি কিনি পিন্ধিব পাৰি বিহুৰ সাজপাৰ পিন্ধিব পাৰি কিনিব পাৰি পইচা দি মাতিলেচোন কেইবাটাও হুঁচৰি দল গুচিয়ে যায় গাঁৱতহে বিহুবোৰ কিবা নাইকিয়া হোৱা নিচিনাকৈ হৈছেগৈ দুই এজনী মানুহেনো বিহু বুলি কিখন কৰি থাকিম আৰু হ'ব পইচা এটা দি সেৱা কৰিব নালাগে মই আনি থোৱা চাদৰ এখনকে তুমি লৈ আহিছা বুলি মাক দি সেৱাটো কৰিলো আৰু ৰবা ইমেজৰ কথা আছে নহয় আকৌ পইচা এটা দিলে মানে ফটোখন দেখিবলৈকে বেয়া হয় তাতকে পলিথিন তাত কাপোৰ এখন ভৰাই দিলে ইমেজটো বাঢ়ি যাব আৰু ভালকে এই কিন্তু মুখখন কম চোকা নহয় দেই চিনি পোৱা নাই মোক দুদিন থাকিলে চুলি ডাল কৰিম মই তাই সৰু বাই এই চাহ সিও চাহ নাখাওঁ বুলিয়ে কৈছে সেই চাহকণ ঢাকিয়ে থগে যা ময়ে পিছত গৰম কৰি খাই পেলাম মা আহকচোন আহক এইখনতে বহকি আহক পটককে সেৱা এটা কৰিয়ে লওঁ সেৱা কৰিবা নেকি নকৰিলেও হয় এইবোৰ ৰবা সেৱা কৰা যদি আকৌ সেই ওপৰত বহি সেৱা নকৰে পাই তলতে বহো সেই পিয়াখন আনি লওঁ সেই সেৱাটো কৰিবা যেতিয়া অন্তৰৰ পৰা আশীৰ্বাদ দিব লাগিব তোমালোক দুটা সুখৰ কাৰণে ৰবা মই পিয়াখন আনি লওঁ ৰবা এইখন লোৱা চাদৰ এখনকে দিছো সেৱাটো কৰি লোৱা কিবা কিবি দিলেও দিয়া নিদিলেও নাই মায়ে ইমান আশা নকৰে হেৰি নহয় সেৱাটো এইখিনিতে কাৰো বুলি ভাবিছো পানী অকণমান দি তুমিয়ে মোক সাৰি নিলে ঠাইকণ ভাল হ'ব নেকি আৰু কাম এটা কৰিবাচোন মোৰ মানে কাপোৰযোৰ দামী আৰু তাতে দেখিবলৈও ধুনীয়া সেইকাৰণে মানে কাপোৰযোৰ লেতেৰা হ'ব নহয় মাটি সেৱাটো কৰোঁতে বস্তা এখন পাৰি দিলে ভাল হয় আৰু ফটোখনত নুঠাকে মই কৈছিলো আকৌ কাপোৰযোৰ সলাই ল'লেও হয় কাপোৰযোৰ সলাই ল'লে ফটোটো দেখিবলৈ ধুনীয়া লাগিব আকৌ তলখন মচি দিবলৈ কৈছে কিবা এখন পাৰি দিবলৈ কৈছে ইমান ভক্তিভাৱে সেৱা কৰিব নহয় এতিয়া দেখিয়ে মোক কিবাহে লাগিছে বোৱাৰী এইখনতে বহি দিছো সেই পটককে সেৱাটো কৰি দিয়া এইবোৰ নিয়ম চিয়ম নাই নহয় নিয়ম চিয়ম নহ'লে অকণমান পানীকে চিটা মাৰি দিওঁ এনেই পানী অকণমান ছটিয়াই দিছো আৰু আমাৰ ঘৰখন ইমান লেতেৰা নহয় এনেও পবিত্ৰই হেৰি সেৱা কাঢ়িলে কিন্তু ফটো তোলাই পৰিব আকৌ দেই বস্তা এখন পাৰি দিলে মানে সেইকাৰণে মই কৈছো নহয় তোমাক এনেকেই কৰা একো নহয় হেৰি আহক ক আপুনি আকৌ এইবোৰ কথা নাজানে ক'লে আকৌ মই চৰম পাব হা বিহুটোত যে আহিছে মাকক যে সেৱা এটা কাঢ়িব লাগে নাজানে আহক সোনকালে মাৰ প্ৰতি শ্ৰদ্ধা ভক্তি মোৰ সদায় আছে সেইটো আকৌ ফটো এখনৰ কাৰণে আজি মই সেৱা কাঢ়ি নেদেখুৱালেও হ'ব মই নালাগে তুমিয়ে কৰা ফটো মাৰি থাকা মই ফটো চটো মাৰিবলৈ নাই চাকৰি নৰব আকৌ দেই আৰু ইমেজো নৰব অফিচৰ মানুহৰ আগত পিছত আকৌ লোন মাৰিবলৈ মই পইচা দিব নোৱাৰো বোনাছটো নাপাবা যে সেইটো কথা পাহৰি গৈছিলো মই এনেই লোনে মাথাটো খাইছে এইবোৰ চাকৰি তাকৰি নহ'লে পিছত বৰ দিগদাৰহে হ'ব দেই পুবালি ওলাই আহা ফটোখন মাৰি দিয়াহি ফটোখনহে মেইন আৰু কৃষ্ণ মোৰ বুকুখন শুকে খুন্দা মাৰি ধৰিছে আজি ইমান দিনৰ মূৰত মোৰ ডাঙৰ বোৱাৰীয়ে ডাঙৰ বোপায়ে মোক সেৱা কৰিছে সিহঁতৰ মনত ইমান শ্ৰদ্ধা ভক্তি মোৰ কাৰণে আহিলে সিহঁতক ভগৱানে মংগল কৰক বাপেকটো আহি নেপালে সিয়ে সকামলৈ গৈছিলে এতিয়া যদি দেখিলেহেঁতেন কিমান যে মনত আনন্দ পালেহেঁতেন সোনকালে ফোনটো লৈ আনা মায়ে নহলে আশীৰ্বাদ শেষে কৰিব এতিয়া পুবালি ইমান কলো আগতীয়াকে বোলো ফটোখন মাৰি দিবাহি আহা আকৌ সোনকালে মায়ে এতিয়া আশীৰ্বাদ শেষে কৰিব দিয়া সোনকালে আহা তোমালোকৰ সংসাৰখন সুখৰ হওক বোৱাৰী উঠা ডাঙৰ সৰু হ'ব
দিয়া দিয়া ফটো মাৰি দিওঁ দিয়া কিনো কৰি থাকা বাৰু ইমান চিঞৰি আছো মা উঠিয়ে গ'লগে অ মা হকচোন বহি থাকি ফটোখন মাৰি লওঁ কিনো কৰা কৰি থাকে আপুনিও মা যাওকচোন আপুনি বহকগে কেলে উঠি আহিলে অকমান বহকচোন ফটো মাৰিব লাগিব কেলেনো ফটোখন মাৰিব লাগে হ কিবা দিলো আৰু একেবাৰে অন্তপা দিলো আৰু ফটো নেমাৰিলেও হ'ব হেও অ মাছ সেইটো কথা নহয় আপুনি এইবোৰ বুজি নাপায় আপুনি আকৌ অকমান বহি দিয়কচোন এনে বহি দিয়ক মই ফটো এখন মাৰি দিম বহক বহক লোৱা ফটো মাৰা আকৌ আশীৰ্বাদ দিছো